বৰপেটা ৰোডত 3 দিনীয়াকৈ পালন কৰা হ'ব ৰঙালী বিহু। এইবাৰৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব জনপ্ৰিয় শিল্পী নীল আকাশ। আকৌ আহিল প্ৰাণৰ উৎসৱ ৰঙালী বিহু। অসমীয়াৰ চহা জীৱনৰ লগত নিবিড়ভাৱে জড়িত ৰঙালী বিহু বৰপেটা ৰোডত বিগত 42 বছৰে অতি উলহ মালহেৰে উদযাপন কৰি অহা হৈছে। এইবেলিও ৰঙালী বিহু সন্মিলনখনি উৎসাহ উদ্দীপনাৰে উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। তাৰ বাবে ইতিমধ্যে অৰূপ কুমাৰ বায়নক সভাপতি, জয়ন্ত কুমাৰ দাসক কাৰ্যকাৰী সভাপতি, কুলেন চৌধুৰী আৰু ৰঞ্জিত তালুকদাৰক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ এখনি 51জনীয়া উদযাপন সমিতিৰ গঠন কৰা হৈছে। এইবাৰ 43 সংখ্যক বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনখনি অহা 13, 14 আৰু 15 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইয়াৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহু, বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। বিহু সন্মিলনখনি শেষৰ দিনা 15 মে'ত সন্ধিয়া অনুষ্ঠিত হ'ব এখনি বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান। উক্ত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় গায়ক নীল আকাশে গীতৰ শৰাই আগবঢ়াব। ৰঙালী বিহু সন্মিলনখনিৰ 3 দিনৰ কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।